পশ্চিম বৰাগাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতে 4খনকৈ ট্ৰাক জ্বলি ভস্মীভূত হয়। বৰাগাঁৱৰ শৰ্মা পাৰ্কিঙত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে পাৰ্কিঙত আছিল বহু বাণিজ্যিক বাহন। বিটুমিনৰ কেমিকেলৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়, যাৰ ফলত 4খনকৈ বাহন জ্বলি ভস্মীভূত হয়। ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী। আমি গম পালো মানে ধোঁৱা চাই পেনে ওলাই আহিলোঁ বোলে কি হ'ল আহি পেনে চালোঁ এনে এটা গাড়ীত জুই লাগিছে এইখিনিতে হ'ল। তাৰপিছত আৰু এইখিনিতে ফায়াৰ ব্ৰিগেড আহি পালা, আমাৰ গড়চুক থানাৰ পুলিচো আহি পালা। এতিয়া ফায়াৰ ব্ৰিগেড দুখন আছে আৰু জ্বলাটো আমাৰ দেখাত দুখনে জ্বলিছে আৰু এখন চাৰিখন ডাঙৰ জুই জ্বলাটো দুখনে জ্বলিছে আৰু এখনো মানে টায়াৰ জ্বলিছে, হাহাকাৰ হৈছে আৰু জ্বলি লৈ তৎক্ষণাত ফায়াৰ ব্ৰিগেড নাহিলে। মানে ইয়াতে কেমিকেল খালী কৰি আছিল, ভিটামিন খালী মানে হুণ্ডালৈ খালী কৰিছিল। খালী কৰি থকা সময়ত মানে এইটো যিটো পেট্ৰলেদি হয়, এইটো মেচিনটো পেট্ৰলেদি চলে। তাৰপিছত লাইনৰ শ্বৰ্ট হৈ ডাইৰেক্ট ব্লাষ্ট হৈ গ'ল। ইমানখিনি ব্লাষ্ট হৈ কিনে এটা ট্ৰাকটো যিটো মানে এইটো মাৰি আছে সেইটো জ্বলি গৈছে বাছ অট'মেটিক। লাইনৰ শ্বৰ্ট হোৱাৰ কাৰণে হৈছে। গাড়ী ইয়াত বহুত আছে, 3-4খন গাড়ী লাগিছে বৰ্তমান। 4খন জ্বলিলে, একেবাৰে জ্বলি শেষ হোৱা নাই বাৰু। আধা ইঞ্জিন খতম হৈছে আৰু একেবাৰে বুলি ক'ব লাগিব। ডাঙৰ ফায়াৰ ব্ৰিগেড আহি পালে এইমাত্ৰ, হয় 10 মিনিট লেটকৈ পালে আহি। পাৰ্কিংটোৰ নাম শৰ্মা পাৰ্কিং। অন্যান্য বাবতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।